তেওঁলোকে এটাই মাত্ৰ চৰ্ত ৰাখিলে যে যদি বিজেপি দলক ভোট দিয়ে তেওঁলোকৰ অৰুণোদয় পাব আৰু যদি বিজেপি দলক ভোট নিদিয়ে তেতিয়াহ'লে তেওঁলোকৰ অৰুণোদয় কাটি দিয়া হ'ব। আৰু এই ঘটনা যেতিয়া সংঘটিত হ'ল তাৰ পাছত সাংঘাতিক ধৰণে মহিলাসকল আজি দেখিছে শদিয়াৰ পৰা ধুবুৰীলৈকে ক্ষোভত ফাটি পৰিছে। আৰু আমি যেতিয়া আৰু ভিতৰলৈ গ'লো তেতিয়া আমি দেখিলো যে এই কমিটিবিলাক কোনে বনাইছে আৰু এই কমিটিবিলাকৰ ঊৰ্ধত কোন আছে আৰু তেওঁলোকক চোৱা চিতা কৰিবৰ কাৰণে কি নিয়ম বান্ধি দিছে। তেতিয়া আমি দেখিলো যে প্ৰত্যেকখন জিলাতে একোখনকৈ কমিটি বনাই দিয়া হৈছিল, যিখন কমিটিৰ নাম দিয়া হৈছিল ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি, অৰ্থাৎ DLMC, ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি, যিখন কমিটিৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল অভিভাৱক মন্ত্ৰীজনক। প্ৰতিখন জিলাত একোগৰাকীকৈ অভিভাৱক মন্ত্ৰী থাকে, আপোনালোকে জানে গাৰ্জেন মিনিষ্টাৰ। সেই গাৰ্জেন মিনিষ্টাৰজন সেই DLMC কমিটিৰ সভাপতি আৰু সম্পাদক হৈছে সচিব হৈছে DC অৰ্থাৎ জিলা আয়ুক্তগৰাকী। আৰু সেই কমিটিখনৰ মেম্বাৰ হৈছে স্থানীয় বিধায়কসকল, MP সকল আৰু BDO, CEO আৰু মিউনিচিপালিটি বৰ্ডৰ যিসকল বিষয়া, তেওঁলোকক সদস্য, DC গৰাকীক সচিব আৰু গাৰ্জেন মিনিষ্টাৰ গৰাকীক সভাপতি হিচাপে লৈ মনিটৰিং কমিটি বনাই দিছিল। আৰু আটাইতকৈ আচৰিত কথা, সেই কমিটিবিলাকৰ নাকৰ তলত অৰ্থাৎ গাৰ্জেন মিনিষ্টাৰ পৃষ্ঠপোষকতাত, মন্ত্ৰী বিধায়কসকলৰ পৃষ্ঠপোষকতাত এই ধৰণেৰে বিজেপি দলৰ নেতাসকলৰ হাতত পুনৰবাৰ কৈছো যে শিয়ালৰ ডিঙিত মঙহৰ ভাৰ দি এহাতেদি ইয়াৰ আগতে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ মুখ বন্ধ কৰি ৰখাৰ চেষ্টা কৰা হৈছিল আৰু অন্য হাতেদি এতিয়া সাংঘাতিক ধৰণে পঞ্চায়ত ইলেকশ্যনৰ বিজেপিৰ বিধানসভাৰ নিৰ্বাচন, অসম বিধানসভাৰ নিৰ্বাচন আগত ৰাখি শাসকীয় দলটোৱে বিজেপি দলটোৱে আচলতে দুপাক এক গুলি দুই চিকাৰ হিচাপে অৰুণোদয় আঁচনিখনক ব্যৱহাৰ কৰিছে। এহাতেদি মুখ বন্ধ কৰিছে কোনোবাই যদি আন্দোলন কৰি অৰুণোদয় কাটি দিম বুলি, আৰু 1250 টকা অৰুণোদয় দিছে। মাজে মাজে আপোনালোকে শুনিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থাকে যে ইয়াত 3000 কৰিব, মাজে মাজে কৈ থাকে যে আমি 10,000 কৰিম। এই ধৰণে 1250 টকাটো 3000, 5000, 10,000 কৰিম বুলি টোপ দি থাকে, অৰ্থাৎ মানুহক ব্লেকমেইলিং কৰি থাকে যে আন্দোলন কৰিলে 10,000 পাবলগীয়া ৰাস্তাটো বন্ধ হৈ যাব। আৰু অন্য হাতেদি এতিয়া এই অৰুণোদয় আঁচনিখন ব্লেকমেইলিঙৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে আৰু ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ইলেকশ্যনৰ আগত অৰুণোদয় আঁচনিখনক তেওঁলোকে ব্যৱহাৰ কৰিছে। আৰু গোটেই কামটো মই পুনৰবাৰ কৈছো যে DLMC কমিটিৰ সদস্যসকলৰ পৃষ্ঠপোষকতাত হৈছে। আৰু আমি যেতিয়া ৱাৰ্ডে গৈছো, আমি যেতিয়া পঞ্চায়তে গৈছো, আমি যেতিয়া গোলাঘাট জিলাৰ কেইবাটাও উন্নয়ন খণ্ড ঘেৰাও কৰি বিডিঅ'সকলক জবাবদিহি কৰিছো, তেওঁলোকক যেতিয়া প্ৰশ্ন উত্থাপন কৰিছো যে আপুনি নিৰীক্ষণ সমিতিৰ এগৰাকী সদস্য হৈ থকাৰ পাছত এই ধৰণৰ কাণ্ড যে সংঘটিত হৈ আছে আপোনালোকে জানে নে নাজানে, তেতিয়া তেওঁলোকে ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰে, তেওঁলোকে নজনাৰ ভাও জোৰে আৰু তেওঁলোকে ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰে। এই যে বিষয়াসকল য'ত শাসকীয় দলৰ MP আছে, য'ত শাসকীয় দলৰ বিধায়ক আছে, য'ত শাসকীয় দলৰ প্ৰভাৱশালী নেতা আছে, তাত তেওঁলোকে ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰে। আৰু অন্য হাতেদি য'ত বিৰোধী দলৰ বিধায়ক আছে, য'ত আন বিৰোধী দলৰ বিধায়ক আছে, তাত কিন্তু বিধায়কতকৈ বেছি পাৱাৰফুল এগৰাকী বিধায়ক বিষয়া হিচাপে বিডিঅ'সকলে কাম কৰে। আমি যোৱাকালি পৰহি তিতাবৰত এটা আন্দোলন কৰিছিলো BDO অফিচত, তিতাবৰ খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত। তাত আমি দেখিছিলো যে কংগ্ৰেছৰ যিসকল, তাত যিহেতু আপোনালোকে জানে যে কংগ্ৰেছ দলৰ বিধায়ক আছে ভাস্কৰ বৰুৱা, তেখেতৰ কৰ্মীসকলে এখন এক্সট্ৰা লিষ্ট আনি ব্লক অফিচত জমা দিছে। আমি যেতিয়া আন্দোলন কৰিছো তেওঁলোকে এখন এক্সট্ৰা লিষ্ট আনি জমা দিছে। আমি তেতিয়া সুধিছো যে PS কমিটিৰ লিষ্টখন সত্য নে এখন সত্য। তেতিয়া তেওঁলোকে অসহায়ভাৱে আমাক কৈছে যে PS কমিটিখন যিহেতু বিজেপি দলক লৈ গঠিত হৈছে, গতিকে PS কমিটিয়ে আমাৰ দলৰ মানুহৰ নাম অন্তৰ্ভুক্ত কৰা নাই, গতিকে আমি এক্সট্ৰা এখন লিষ্ট আনি বিডিঅ'ক দিবলৈ বাধ্য হৈছো। গতিকে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। অন্য হাতেৰে শিৱসাগৰ সমষ্টিত আপোনালোকে দেখিছে প্ৰত্যেক দিনে বঞ্চিত বিৰোধী দলৰ লগত জড়িত বুলি জানি যিসকলক কাটি দিছে তেওঁলোকে আন্দোলন অব্যাহত ৰাখিছে। আৰু আন এটা ঘটনা আমি দেখিলো যে বৰহুলাত আমি দেখিলো যে 205 নং ৰজাবাহাৰ যিখন PS কমিটি, তাত এগৰাকী PS কমিটিৰ সদস্য, পুলিং ষ্টেচন কমিটিৰ প্ৰশাসনে বনাই দিয়া সদস্য কুমুদ হাজৰিকা, মই তেওঁৰ লগত যোগাযোগ আছো। তেওঁ নিজে কৈছে যে মই বিজেপি দলৰ লগতে জড়িত, কিন্তু তেওঁ যিহেতু PS কমিটিত এই হিতাধিকাৰীক নিৰ্বাচন কৰোঁতে বিধৱা মানুহক বঞ্চিত কৰা হৈছিল বিজেপি দলক ছাপোৰ্ট নকৰা বুলি, বা
2 লাখতকৈ কম উপাৰ্জন থকা মানুহক যেতিয়া বঞ্চিত কৰা হৈছিল বেলেগ দলৰ ভোটাৰ বুলি তেতিয়া তেওঁ সেই কমিটিখনৰ ভিতৰত প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদ কৰাৰ কাৰণে তেওঁ কমিটিৰ পৰা বাহিৰ কৰি তেওঁৰ সহি জালিয়াতি কৰি ব্লক অফিচত এখন 2 নম্বৰী লিষ্ট জমা দিয়া হৈছিল আৰু তেওঁ যেতিয়া ব্লক অফিচত লিষ্টখন বিচাৰিছিল দেখিছিল যে তেওঁ অবিহনে তেওঁৰ সহি জালিয়াতি কৰি ব্লক অফিচত জমা দিছে আৰু তেওঁ সেই কমপ্লেইন ইতিমধ্যে তিতাবৰ ব্লক অফিচত বিডিঅ'ৰ হাতত জমা দিছে গতিকে এই ধৰণৰ নাভূত নাচুত ঘটনা ইতিমধ্যে আমাৰ গ্ৰামাঞ্চলত ঘটি আছে এহাতেদি বিজেপি চৰকাৰে কুশাসনৰ কথা কৈছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈছে অন্য হাতেদি গাৰ্জেন মিনিষ্টাৰ বিধায়ক মন্ত্ৰীৰ পৃষ্ঠপোষকতাত একোখনকৈ নিজৰ দলীয় কৰ্মী লৈ ভোট কেন্দ্ৰ কমিটি গঠন কৰি সেই কমিটিৰ জৰিয়তে তেওঁলোকে ইলেকশ্যনৰ আগে আগে নিজৰ কৰ্মী থাকি যোৱা কৰ্মীক অন্তৰ্ভুক্ত কৰি এডিশ্যনেল এখন লিষ্ট বনায় আৰু যিসকল বিৰোধী দলৰ মানুহ আছে তেওঁলোকৰ নাম কৰ্তন কৰি অৰুণোদয়ৰ নামত সাংঘাতিক ধৰণৰ নিকৃষ্টতকৈ নিকৃষ্টতম তেওঁলোকে ৰাজনীতিৰ আশ্ৰয় লৈছে সেইকাৰণে আচলতে সমগ্ৰ ৰাজ্য জুৰি নাৰী সমাজ ৰাজপথলৈ ওলাই আহিছে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি আমি ইয়াৰ নেতৃত্ব প্ৰদান কৰিছো আৰু আমি ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ ক'ব বিচাৰিছো অৰুণোদয় আঁচনিৰ জৰিয়তে যেনেকৈ 4টা বছৰে আপুনি গাঁৱৰ মহিলাসকলৰ মুখ বন্ধ কৰি ৰাখিছে গাঁৱৰ একাংশ মহিলাক ব্লেকমেইলিং কৰি ৰাখিছে সেই অৰুণোদয় আঁচনিয়ে সেই অস্ত্ৰপাতে জীপাত অস্ত্ৰ আপুনি বিৰোধীৰ হাতলৈ বা প্ৰতিবাদকাৰীসকলৰ গালৈ সোমাই ৰাখিছিল সেই অস্ত্ৰপাতে এতিয়া উভতাই আপোনাৰ গালৈ টু খাইছে লাহে লাহে আপোনাৰ গা ফালৈ এতিয়া ধাৱমান হৈছে গতিকে আপুনি সময় থাকোঁতে এই অৰুণোদয় আঁচনিৰ বিসংগতি দূৰ কৰক আৰু অৰুণোদয় আঁচনিৰ 3.0 যিসকল প্ৰকৃত হিতাধিকাৰীৰ নাম যি নিয়ম আপোনালোকে ক্ৰাইটেৰিয়া বনাইছে সেই নিয়ম অনুসৰি অন্তৰ্ভুক্ত কৰক আৰু যিসকলৰ নাম ইতিমধ্যে অবৈধভাৱে অনৈতিকভাৱে যিখন কমিটিৰ নাম দিছে পুলিং ষ্টেচন কমিটি অৰ্থাৎ পিএছ কমিটি আৰু সেই পিএছ কমিটিত 3জনৰ পৰা 4জন অৰ্থাৎ পঞ্চায়তৰ সচিবজনৰ সৈতে 5জন মুঠ সদস্য অন্তৰ্ভুক্ত কৰি একোখনকৈ পুলিং ষ্টেচন কমিটি বনাই দিছে আৰু আমি বিচাৰিছিলো আৰু আমি ভাবিছিলো যে সেই কমিটিবিলাক আচলতে নিৰপেক্ষ আৰু অৰাজনৈতিক মানুহৰ দ্বাৰা গঠন কৰিব আমি আশা কৰিছিলো যেহেতু আমি গাঁও অঞ্চলত থাকো মই পুনৰবাৰ কৈছো যে আমি গাঁও অঞ্চলৰ মানুহৰ লগত পোনপটীয়াকৈ জড়িত হৈ থাকো আমি তেতিয়া ভাবিছিলো আৰু বিচাৰিছিলো যে সেই কমিটিবিলাকে আচলতে নিৰপেক্ষ অন্ততপক্ষে গাঁৱত থকা অৱসৰপ্ৰাপ্ত শিক্ষকসকল বা অৰাজনৈতিক এনেকুৱা ব্যক্তিক লৈ সেই পুলিং ষ্টেচন কমিটিবিলাক গঠন কৰিব যিবিলাকৰ জৰিয়তে আচলতে অৰুণোদয় 1.0 2.0 থকা বিসংগতিবিলাক ধৰা দেখা দিব আৰু সেইবিলাকৰ পৰা দূৰত থাকি 3.0 সঁচা অৰ্থত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা নিচিনাকৈ যোগ্যজনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছিল যে ৰেচন কাৰ্ড থকাসকলে পাব আৰু যি ধৰণে এই গাইডলাইনত এটা ক্ৰাইটেৰিয়া বনাই দিছিলে সেইমতে তেওঁলোকে নিৰ্বাচন কৰিব আৰু ক্ৰাইটেৰিয়া কি আছিলে অৰুণোদয় লাভ কৰিবলৈ হলে মহিলাগৰাকী ৰেচন কাৰ্ড